পুনৰ বৰ্হিৰাজ্যত মৃত্যু অসমৰ যুৱকক। এইবাৰ অন্ধ্ৰপ্ৰদেশত অকাল মৃত্যুক সাৱটি ল'লে 2 অসমৰ যুৱকে। বৰ্হিৰাজ্যত পথ দুৰ্ঘটনাত পতিত হৈ নিহত হয় অসমৰ যুৱক দুজন। মৃতদেহ ঘৰ পোৱাৰ লগে লগে কান্দোনত ভাগি পৰিছে এতিয়া পৰিয়ালৰ লোক। ঘটনাই হুলস্থুল পৰিৱেশ বিৰাজ কৰিছে চাপৰৰ খেৰডুবি আৰু ধীৰঘাট অঞ্চলত। পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্যে বৰ্হিৰাজ্যলৈ ট্ৰাক চলাই যোৱা ধুবুৰী জিলাৰ চাপৰৰ খেৰডুবিৰ আছাদ আলী আৰু ধীৰঘাটৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ নুৰ ইছলাম নামৰ যুৱক দুজন পুনৰাই উভতি নাহিল নিজ ঘৰলৈ। যুৱক দুজনৰ বিপৰীতে আজি আহি পালে যুৱক দুজনৰ নশ্চৰতে। ফলত সমগ্ৰ চাপৰতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে যোৱা 19 জুন ৰাতিপুৱা প্ৰায় 4 মান বজাত বৰ্হিৰাজ্য অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাৰ জিলাৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাত কৰ্মৰতভাৱে ট্ৰাক চলাক যুৱক দুজন থিতাতে নিহত হয়। প্ৰাপ্ত বাতৰি মতে AP39TC 2255 নম্বৰৰ মালবাহী ট্ৰাকখনে খুন্দিয়াই দিয়ে আন এখন ট্ৰাকক। ফলত থিতাতে নিহত হয় অসমৰ যুৱক দুজন। 3 দিন ধৰি মৃতদেহ ঘৰ পোৱাৰ লগে লগে কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক। ঘটনা সন্দৰ্ভত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু মৃত আছাদ আলীৰ পত্নীসহ 2 পুত্ৰ, এটি কন্যা সন্তান আৰু নুৰ ইছলামে পত্নীসহ 2 পুত্ৰ সন্তান আৰু এটি কন্যা সন্তান এৰি পৰলোক গমন কৰে। অৱশেষত ধৰ্মীয় ৰীতি নীতিৰে দুয়োজনকে জানাজা সম্পন্ন কৰে। আনহাতে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী দুজন নোহোৱাত পৰিয়ালটোলৈ এতিয়া ঘোৰ অৱনিশা নামি আহিছে বুলিও জানিব দিয়ে স্থানীয় ৰাইজে। অসম চৰকাৰ তথা অন্ধ্ৰপ্ৰদেশ চৰকাৰক পৰিয়াল দুটাক সুদৃষ্টি দিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। কি ঘটনা সংঘটিত হৈছিল? আন্ধাৰত কি হৈছিল? এক্সিডেণ্ট হৈছিল ট্ৰাকৰ লগত। কি এক্সিডেণ্ট? এই ট্ৰাকৰ লগত খুন্দা লগাই দিছিল পিছনৰ থেকে। পিছতে 2টা লোক মারা গেছে, আশাদ আলী খেরডুবির আর মারার টেলার নুর ইসলাম ছিল। বিদায়ের লগে লগে ডেড বডি হয়ে গেছে। তারপরে তো ওর থেকে থানাত লয়ে গেছি। থানা থেকে সন্ধ্যাবেলা আমরা লেখাপড়া কাজ টাজ করিয়া টেস্ট লিখিয়া পরে ওতে থাকলু। থাকার পিছত সবে 7টার পিছত 11 বাজত শীত গেছে, হসপিটালে গেছে। পোস্টমর্টমে যায় 1টার সময় পোস্টমর্টম করিয়া তারপর 2টার সময় আসামত লয়ে আইছি। আজি আহি পাইলো এইমাত্র। চাপর থানা যাওয়া লিখি টিকি দিয়া দিয়ে আহিলো। মুসলমানক মারটিলা দিয়া আর আসলে নিয়ে আইছি। ওটা হয়েছিল 19 তারিখত সুবে 5:30 বাজে। না মানে এই ল'ৰাজন আমাৰ গাঁৱৰে হয়। সৰুৰ পৰা ড্ৰাইভাৰ তেওঁ আমি শুনা মতে আৰু কি যে ঈদৰ আগদিনা গাড়ী লৈ গুচি যায়। গাড়ী ক'ত লাইনত চলাই নাজানো। আমি 19 তাৰিখত শুনা পালো, পুৱাই শুনা পালো যে এক্সিডেণ্ট হৈছে, কিন্তু মৰিছে নে নাই সেইটো আমি গম পোৱা নাই। পিছত যি কি নহওক খবৰ লৈ চালো যে 2জন ড্ৰাইভাৰ আছিল। এজন আমাৰ একেখন ৰেভিনিউ ভিলেজ হয়, শ্ৰীগ্ৰাম পাৰ্ট 6। তেওঁৰ ঘৰ মাৰুৱাৰ টিলাত আৰু তেওঁৰ নাম নুৰ ইছলাম, কিন্তু আমাৰ এই অঞ্চলৰ মানুহে গুটু বুলি চিনি পায়। আৰু আছাদ আলী আমাৰ এই খেৰডুবি গাঁৱৰ হয়। 2জনে মানে তাত ডেথ হোৱা বুলি আমি খবৰ পালো। পাই কিনে আমাৰ ইয়াৰ ল'ৰা আকৌ দিল্লীত কাম চাম কৰি আছে। তেখেতক আমি ফোন যোগে যোগাযোগ কৰি যেহেতু এই অন্ধ্ৰা য'ত এক্সিডেণ্ট হৈছে আৰু দিল্লীৰ বিভিন্ন স্থানত কাম কৰে আমাৰ ল'ৰাবিলাকে, তেখেতৰ পৰা অলপ ওচৰতে হয়। তেখেতক ফোন কৰি পেলাই আমি তাত পঠিয়াই দিলোঁ। পঠিয়াই দি তেখেতে পালে যে 2জনে ডেথ হৈছে, মানে ৰাখি থোৱা ট্ৰাক এখনৰ পিছত এই আছাদ আৰু নুৰ ইছলামৰ গাড়ীটো লাগি গ'ল। লাগি তাতে 2জন স্পট ডেথ হৈছে। পিছত তেখেতক তাৰ পৰা থানাত লৈ যোৱা হয়। থানাত লৈ থানাৰ পৰা আকৌ পষ্টমৰ্টম কৰি আছাদ মানে আমাৰ ইয়াৰে আকৌ এজন ল'ৰা, যিজন ল'ৰাই দিল্লীত কাম কৰিছিল তেওঁৰ নাম আছাদ হয়। 2জনে মানে দোস্ত হয়। সেই ল'ৰাজন তেখেতক এই 2টা ডেড বডি এম্বুলেন্সৰ সৈতে আন্ধ্ৰাৰ পৰা আজি ঘৰত লৈ আহে। আমি এতিয়া বিচাৰো কি, যি 2জন ড্ৰাইভাৰ আছিল আমি জনামতে এখেতৰ মানে পৰিয়ালৰ ইনকামৰ চ'ৰ্চ হ'ল এই ব্যক্তি 2জনেই। এতিয়া ল'ৰা বাচ্চা তিৰি এখেতক এৰি থৈ গৈছে। আমাৰ ইয়াৰ চৰকাৰৰ লগতে আন্ধ্ৰাৰ চৰকাৰকো মই মানে কৰজোৰে অনুৰোধ কৰিম যে যাতে এই কণ কণ ল'ৰা ছোৱালীৰ প্ৰতি সুদৃষ্টি ৰাখি চৰকাৰীভাৱে যদি এখেতক কিবা সহায় সাহায্য কৰা যায়, আমি গাঁৱৰ মানুহে এইখিনি আবেদন জনাওঁ। বৰ্তমান মানে যিদিনা আমি খবৰ পালো সিদিনাৰ পৰাই আমাৰ ইয়াত মানে বহুত
এটা শোকাকুল পৰিৱেশ সৃষ্টি হৈছে। কাৰণ এই ল'ৰাজন আমাৰ মানে অমায়িক ব্যৱহাৰৰ আছিল, যদিও ড্ৰাইভাৰ তেওঁ অশিক্ষিত ল'ৰা, কিন্তু আমাৰ সকলোৰে লগত ভাল ব্যৱহাৰ কৰিছিল, যাৰ কাৰণে প্ৰত্যেক দিনে এই দুটা ৰাতি গ'ল আমি সকলো গাঁৱৰ ৰাইজে এই ঘৰত আহি এখেতৰ পৰিস্থিতিৰ বুজ লওঁ। আৰু ঘৰত খোৱা বোৱা নোহোৱা হৈ গৈছে, তাৰ 30 জনী মানে এক প্ৰকাৰ ব্ৰেইন শ্বটৰ নিচিনা হৈ গৈছে। আজি মানে শোকৰ চাহ এনেকুৱা এটা পৰিছে যে আমাৰ গাঁৱৰ কোনো এজন মানুহ ঘৰত নাই যে এই ব্যক্তিজনক দেখিবলৈ অহাটো। প্ৰত্যেক ঘৰৰ পৰা আমি আছো, আমি বহুত মৰ্মান্তিক মানে ঘটনা বুলি অভিহিত কৰি এতিয়া মৰ্মাহত হৈছো। গতিকে আমি আবেদন জনাওঁ চৰকাৰক, যাতে চৰকাৰে এই ফেমিলি দুটালৈ এবাৰ সুদৃষ্টি ৰাখে, এইটোৱে আমাৰ আবেদন।